নমস্কাৰ ষ্টুডেণ্ট, আজি আমি সপ্তমমান শ্ৰেণীৰ অসমীয়া পাঠ্যক্ৰমৰ পাঠ 10 প্ৰত্যাহ্বান পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। জানো আহা, দিব্যাংগ মানে অক্ষম নহয়, তেওঁলোক অন্য ধৰণে সক্ষম। সকলো দিব্যাংগ বা বিশেষভাৱে সক্ষম লোক প্ৰাণৱন্ত আৰু মৌলিক শক্তিৰ অধিকাৰী। বাধাগ্ৰস্ততা বা দিব্যাংগ বিষয়টো পুতৌ বা সহানুভূতিৰ বিষয় নহয়, ই হ'ল মানৱ অধিকাৰ আৰু সামাজিক সহ অৱস্থানৰ লগত জড়িত বিষয়। শাৰীৰিক বা মানসিক দুয়ো ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকৰ স্থিতি অতি স্বাভাৱিক বুলি মানি ল'লেহে দিব্যাংগসকলৰ প্ৰতি সুবিচাৰ কৰা হ'ব। দিব্যাংগসকলৰ বাবে বাধামুক্ত পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজন। তথ্য, দৃষ্টিভংগী আৰু পৰিৱেশ ইত্যাদিৰ ক্ষেত্ৰত দিব্যাংগসকল যি প্ৰতিবন্ধকতাৰ সন্মুখীন হয় তাক উপলব্ধি কৰি আঁতৰ কৰিব লাগিব। পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰ, পাঠটোৰ তিনিওটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ক. সৰুকালত পিঞ্চি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? উত্তৰটো হ'ব, জন্মৰে পৰা পিঞ্চি গগৈৰ দুয়োখন হাত নাছিল। কোনো লোকে তাইক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল আৰু আন কিছুমানে তাইক অমংগলীয়া বুলি গণ্য কৰিছিল। খ নম্বৰ, বিদ্যালয়ত নামভৰ্তি কৰোঁতে পিঞ্চি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? খ উত্তৰটো হ'ব, এখন বিদ্যালয়ে তাইক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই তাইক আঁকোৱালি লৈছিল। গ নম্বৰ, পঢ়া শুনাৰ লগতে পিঞ্চি গগৈৰ কি বিষয়ত ৰাপ আছে? গ নম্বৰ উত্তৰটো হ'ব, পঢ়া শুনাৰ লগতে ছবি অঁকা, গান গোৱাত ৰাপ আছিল। খ, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? খ নম্বৰ উত্তৰটো হ'ব, দুৰ্ঘটনাত হাত দুখন হেৰুৱাই জুলি বৰুৱাই প্ৰথমে নিজকে বৰ অসহায় অনুভৱ কৰিছিল। এক সীমাহীন বিষাদ বেদনাই তেওঁক আগুৰি ধৰিছিল। চকুৰে ধোঁৱা কোৱা দেখিছিল। নানা চিন্তাই জুমুৰি দি ধৰিছিল। ঙ, সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? উত্তৰটো হ'ব, সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। প্ৰথম চ, সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? প্ৰথম চ উত্তৰটো হ'ব, সংগ্ৰামজ্যোতি চিত্ৰকলা বিষয়ত পাৰদৰ্শী। দ্বিতীয় চ, আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? দ্বিতীয় চ উত্তৰটো হ'ব, জুলি বৰুৱাই ৰচনা কৰিছিল। উত্তৰ লিখা 2 নম্বৰ। ক, কোনখন বিদ্যালয়ে পিঞ্চি গগৈক আঁকোৱালি লৈছিল? 2 নম্বৰ ক উত্তৰটো হ'ব, সোণাৰী ৰাজধাপ প্ৰাথমিক বিদ্যালয়ে পিঞ্চি গগৈক আঁকোৱালি লৈছিল। খ, এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ। ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে? উত্তৰটো হ'ব, জুলি বৰুৱাই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলক এজোপা বৰগছ হৈ ছাঁ দিব খুজিছে। দিব্যাংগসকলৰ অন্ন, বস্ত্ৰ, আৱাস নিশ্চিত কৰাৰ উপৰিও তেওঁলোকৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিব খুজিছে। 3 নম্বৰ, সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। 3 নম্বৰ উত্তৰটো হ'ব, গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এগৰাকী অক্লান্ত সৈনিক। তেওঁ মূকবধিৰো আছিল। তেওঁ এখনৰ পিছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিছে। তেওঁ গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ খোলে। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। আনহাতে 5ম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি ৰাষ্ট্ৰীয় সংহতিক কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেই তেওঁ সফলতা অৰ্জন কৰিছে। ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 4 নম্বৰ, বিপৰীতাৰ্থক শব্দ লিখা। এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক। বিপৰীতাৰ্থক শব্দ: এন্ধাৰ, পোহৰ, সফল, বিফল, অসফল, স্বাভাৱিক, অস্বাভাৱিক, জাগ্ৰত, নিদ্ৰাৰত, অমংগল, মংগল, সক্ষম, অক্ষম, আনুষ্ঠানিক, অনানুষ্ঠানিক। 5 নম্বৰ, জুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা। 5
নম্বৰটো হ'ব বাধা বিবাদ বাধা বিঘিনি ধোঁৱা কোৱা লেখা মেলা কলা কৃতি। 6 নম্বৰ বাক্য ৰচনা কৰা আনুষ্ঠানিক গতিপথ প্ৰচেষ্টা যন্ত্ৰণা কৰ্তব্য প্ৰশংসা। 6 নম্বৰ বাক্য ৰচনা কৰা আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰাটো সকলোৰে বাবে প্ৰয়োজনীয় গতিপথ দুৰ্ঘটনাটোৱে জুলি বৰুৱাৰ জীৱনৰ গতিপথ সলনি কৰি দিলে। প্ৰচেষ্টা মানুহে নেৰানেপেৰা প্ৰচেষ্টা কৰিলে যিকোনো কামেই সহজ হৈ পৰে। যন্ত্ৰণা জীৱনৰ যন্ত্ৰণা সহিব নোৱাৰি জুলি বৰুৱাই কবিতাতেই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল। জ্ঞান সম্প্ৰসাৰণ। 7 নম্বৰ আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা। 7 নম্বৰ প্ৰত্যাহ্বান নামৰ পাঠটিৰ পৰা আমি 3গৰাকী দিব্যাংগৰ মানসিক দৃঢ়তাৰ কথা পালোঁ। প্ৰিন্সি গগৈ, জুলি বৰুৱা আৰু সংগ্ৰামজ্যোতি চৌধুৰী তিনিওজনেই নিজৰ আত্মবিশ্বাসৰ ফলতেই জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰিছে। প্ৰিন্সি গগৈ বৰ্তমান স্নাতক পৰ্যায়ত পঢ়ি থকাৰ উপৰিও নেমকেয়াৰ হস্পিটেলৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। তেওঁৰ জন্মৰ পৰা দুয়োখন হাত নাছিল। জুলি বৰুৱাই এক দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাই তেওঁ প্ৰচণ্ড মনোবল আত্মবিশ্বাসৰ বাবেই এতিয়া সুন্দৰ কবিতা লিখাৰ উপৰিও অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে কৰ্মৰত। সংগ্ৰামজ্যোতি চৌধুৰী আত্মবিশ্বাসৰ ফলতেই নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ খুলি চিত্ৰকলাৰ শিক্ষাদান কৰি আছে। একাগ্ৰতা আৰু আত্মবিশ্বাসৰ বাবেই সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অনেক বঁটা লাভ কৰিব পাৰিছে। তেওঁ নিজৰ প্ৰতিভাৰ ফলতেই জাপান, ফ্ৰান্স আদি দেশত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি ইয়াৰ পৰাই বুজি পালোঁ যে আত্মবিশ্বাসে মানুহক সুন্দৰভাৱে জীয়াই থকাৰ প্ৰেৰণা দিয়ে। দিব্যাংগসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনে লোৱা কেইটামান পদক্ষেপৰ বিষয়ে উল্লেখ কৰা হ'ল। দিব্যাংগ বা বিশেষভাৱে সক্ষম শিশু চিনাক্তকৰণ, বিদ্যালয়ত নামভৰ্তিকৰণ, সমল শিক্ষক নিয়োগ, বিশেষভাৱে সক্ষম ছাত্ৰীক বৃত্তি প্ৰদান, দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে ব্ৰেইল পাঠ্যপুথি, ব্ৰেইল শিক্ষণ সামগ্ৰী যোগান, সহায়ক সা-সঁজুলি যেনে শ্ৰৱণ যন্ত্ৰ, হুইল চেয়াৰ, 3-চকীয়া চাইকেল, ফেন ইত্যাদি বিতৰণ। জানো আহা প্ৰিন্সি, জুলি আৰু সংগ্ৰামজ্যোতিৰ দৰে শিলচৰৰ উদাৰবন্দৰ পংকজ চক্ৰৱৰ্তীও তেনে এজন দিব্যাংগ লোক। দৃষ্টিহীন যদিও তেখেত একেধাৰে সুৰকাৰ, গীতিকাৰ আৰু গায়ক। তেখেতে নজৰুল মেম'ৰিয়েল মিউজিক একাডেমী প্ৰতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক দিশত আগবঢ়াই নিয়াত আগভাগ লৈছে। সংগীতক পেচা আৰু নিচা হিচাপে লোৱা পংকজ চক্ৰৱৰ্তীয়ে কবি সুৰদাস সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাননীয় ৰাজ্যপালে তেখেতক এই সন্মান প্ৰদান কৰে। 8 নম্বৰ বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ প্ৰতি থকা অৱহেলাৰ মনোভাৱ আঁতৰ কৰিবলৈ তুমি কি কৰিবা লিখা। 8 নম্বৰ উত্তৰটো হ'ব আমি দিব্যাংগসকলক কেতিয়াও অৱহেলাৰ চকুৰে চাব নালাগে। তেওঁলোক আমাৰ সমাজৰে লোক। আমি জানো যে সমাজখনত বাস কৰা লোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা সমস্যা থাকিব পাৰে। দিব্যাংগসকলৰ হয়তো কাৰোবাৰ ভৰি এখন নাই, কাৰোবাৰ হাত দুখন নাই, কোনোবাই মাত কথা স্পষ্টকৈ উচ্চাৰণ কৰিব নোৱাৰে, কোনোবাই দুটা চকুৰে নেদেখে, কোনোবা মূকবধিৰ। মনত আত্মবিশ্বাস অটুট থকাৰ বাবে এনেবোৰ সমস্যাক হেলাৰঙে অতিক্ৰম কৰি জীৱনক নিজস্ব পথেদি আগুৱাই নি সফল জীৱন-যাপন কৰি সমাজত এক নতুন আদৰ্শ স্থাপন কৰিব পাৰে। সেয়েহে আমি দিব্যাংগসকলক কোনেও অৱহেলা নকৰি তেওঁলোকৰ জীৱনটো সফল কৰাৰ বাবে যথেষ্ট পৰিমাণে আমি সহায়ৰ হাত আগবঢ়াব লাগে। সমাজৰ সকলো লোকৰ মৰম, চেনেহ, আদৰ, যত্নই দিব্যাংগসকলক নতুন উৎসাহেৰে উৎসাহিত কৰিব আৰু তেওঁলোকক সফল জীৱন-যাপন কৰাত সক্ষম কৰিব বা সহায় কৰিব। কেইটামান জানিবলগীয়া কথা। 3 ডিচেম্বৰত আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস পালন কৰা হয়। 1995 চনৰ আইন অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন ব্যক্তিৰ সমানে সুযোগ, সুৰক্ষা, অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্ৰহণ কৰিব পাৰিব। 3% ভূমি বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে সংৰক্ষিত থাকিব। 80%তকৈও অধিক অক্ষমতা থকা 18 বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেন্সন আঁচনিৰ ব্যৱস্থা কৰা হৈছে। 2006 বিশেষভাৱে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি অনুসৰি অক্ষমতাৰ প্ৰতিৰোধ সুৰক্ষাৰ উপায়
অক্ষম নাৰী আৰু শিশু আদিৰ সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে। খ প্ৰকল্প 9 ধৰা তোমাৰ বিদ্যালয়ত ছাত্ৰ এজনে ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। তেওঁৰ এই সফলতাৰ কথা জানিবলৈ তুমি তেওঁৰ সাক্ষাৎকাৰ কেনেকৈ ল'বা তাৰে এটি আৰ্হি প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিব পাৰা, কাৰণ পাঠটো দেখাই পাইছা যে কেনেকৈ সাক্ষাৎকাৰ লয়। ঠিক তেনেধৰণে তোমালোকে অলপ যত্ন কৰিলে এইটোৰ উত্তৰ কৰিব পাৰিবা। 10 নম্বৰটো শিক্ষা দীক্ষা, খেলা ধূলা, সৃষ্টিশীল সাহিত্য, ছবি অঁকা আদিত পাৰদৰ্শিতা দেখুওৱা দিব্যাংগ লোকৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা। এইটোও তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব পাৰা। ইয়াতে ফটোখনতো দেখা পাইছা যে এওঁলোকৰ লগত আমিও সহযোগ কৰোঁ আহা। ইয়াতে কেইজনমান দিব্যাংগ ব্যক্তিক দেখুওৱা হৈছে আৰু এনেকৈ তেওঁলোকে খেলা ধূলা কৰি আছে। এইখিনি আছিল প্ৰত্যাহ্বান পাঠটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ। ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলোঁ। ধন্যবাদ।